हेलो माय डियर स्टूडेंट्स वेलकम टू माय यूट्यूब चैनल मोर भिडिओ बनार प्रधान उद्देश्य হৈছে গণিত সহজভাৱে শিকোৱা গতিকে মই জোৰ দি ক'ব পাৰো মোর ভিডিও চালে গণিত সহজভাৱে বুজাৰ লগতে বেসিক কনসেপ্ট ক্লিয়াৰ হ'ব क्वेश्चन नंबर 1 ফাইন্ড মোড ফ্রম দা ডেটা ইয়াৰ অৰ্থ তথ্যখিনিৰ পৰা মোড বা বহুলক নিৰ্ণয় কৰা প্ৰথম আমি জানিলো মোড বা বহুলক কি হয় মনত ৰাখিবা যিবোৰ তথ্য দিয়া থাকিব সেইবোৰৰ ভিতৰত যিটো তথ্য আটাইতকৈ বেছিবাৰ পোৱা যায় সেই তথ্যটো হৈছে বহুলক মই ইয়াতে লিখি দিছো তোমালোকে এইটো লিখি লবা মোড বা বহুলক হৈছে আটাইতকৈ বেছিবাৰ পোৱা ৰাশিটো হৈছে বহুলক এতিয়া প্ৰথম কোৱেশ্চনটো তোমালোকে চোৱা ইয়াতে তথ্য আছে 2 2 3 3 4 4 5 5 5 6 6 7 7 তোমালোকে ইয়াতে যদি ভালদৰে চোৱা দেখা পাবা আটাইতকৈ বেছি আছে 5 5 তিনিবাৰ কৈ আছে বাকিবিলাক দুবাৰ কৈ আছে যেহেতু এইবোৰ তথ্যসমূহৰ ভিতৰত 5 আটাইতকৈ বেছি আছে গতিকে ইয়াৰ বহুলক হ'ব 5 আমি এনসার লিখিব লাগিব মোড ইকুয়াল টু 5 क्वेश्चन नंबर 2 ইয়াতে যিবোৰ তথ্য আছে তোমালোকে ভালদৰে মন কৰা তথ্যসমূহ এৰেঞ্জ অৱস্থাত বা সজোৱা অৱস্থাত নাই গতিকে আমি প্ৰথমে তথ্যসমূহ ঊৰ্ধ্বক্ৰম বা অধক্ৰমত সজাই লোৱাটো ভাল কিন্তু মোড নিৰ্ণয় কৰিবলৈ কাৰণে তথ্যসমূহ যে ঊৰ্ধ্বক্ৰমত সজাবই লাগিব তেনেকুৱা কোনো কথা নাই কিন্তু মই এই তথ্যসমূহ এসেন্ডিং অৰ্ডাৰ অৰ্থাৎ সৰুৰ পৰা ডাঙৰলৈ সজাই লম তো এইকেইটাৰ ভিতৰত আটাইতকৈ সৰু হৈছে 41 আর 41 তিনিবার আছে গতিকে 41 41 41 ইয়াৰ পিছত 43 একবার 43 তাৰ পিছত আছে 46 একবার তাৰ পিছত আছে 47 দেন আছে 48 দেন 49 আছে দুইবাৰ 49 49 গোটেইকেইটা লিখা হল এতিয়া তোমালোকে চোৱা ইয়াতে যিবোৰ তথ্য দিয়া আছে তাৰে ভিতৰত আটাইতকৈ বেছিবাৰ আছে 41 so 41 আছে তিনিবাৰ আৰু 43 46 47 48 এবাৰ কৈ আছে 49 দুবাৰ কৈ আছে যেহেতু আটাইতকৈ বেছিবাৰ আছে 41 গতিকে এই তথ্যসমূহৰ মোড হৈছে 41 क्वेश्चन नंबर 2 find the mode of the marks in a test ইয়াৰ অৰ্থ এখন পৰীক্ষাত পোৱা নম্বৰৰ মোড বা বহুলক নিৰ্ণয় কৰা অৰ্থাৎ কোনো এটা পৰীক্ষাত ছাত্ৰ-ছাত্ৰীয়ে যি ধৰণৰ নম্বৰ পাইছে 20ৰ ভিতৰত যি ধৰণৰ নম্বৰ পাইছে সেই নম্বৰবিলাক ইয়াতে দিয়া আছে আৰু তাৰ মোড নিৰ্ণয় কৰা তাৰ পৰা মোড বা বহুলক এতিয়া তোমালোকে চোৱা ইয়াতে লিখা আছে নাম্বাৰ অফ ষ্টুডেন্টস ইয়াতে মার্কস অবটেইন তাৰ মানে ধৰি লোৱা 10 নম্বৰ পাইছে 3 জন ষ্টুডেন্টে 11 নম্বৰ 3 জন ষ্টুডেন্ট 12 নম্বৰ 4 জন 13 নম্বৰ 7 জন ষ্টুডেন্টে পাইছে 14 নম্বৰ 4 জন 15 নম্বৰ 2 জন ষ্টুডেন্টে পাইছে তেতিয়া হলে আমি ইয়াতে উলিয়াব লাগিব বহুলক বা মোড আৰু কিহৰ মোড বা বহুলক যি নম্বৰ পাইছে নম্বৰৰ মোড বা বহুলক ইয়াতে নম্বৰ হৈছে এইকেইটা মার্কস অবটেইন লিখাই আছে এইকেইটা হৈছে নম্বৰ এতিয়া চাব লাগিব কোন নম্বৰ পোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বেছি তোমালোকে ইয়াতে চোৱা 13 পোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আটাইতকৈ বেছি কাৰণ 13 মার্কস পাইছে 7 জন ষ্টুডেন্টে যেহেতু 13 7 জন ষ্টুডেন্টে পাইছে এটো আটাইতকৈ বেছি সংখ্যক ষ্টুডেন্টে পাইছে গতিকে ইয়াৰ মোড হ'ব 13 তাৰ পিছত যদি তোমালোকৰ কনফিউজন হয় মই আৰু অলপ বেলেগ ধৰণে কৈছো তোমালোকে চোৱা আমি যদি এইটো এই দৰে নিলিখাকৈ অলপ বেলেগকে লিখো কি লিখিম কোৱাচোন আমি লিখিম 10 মার্কস পাইছে 3 জন ষ্টুডেন্টে তাৰ মানে আমি এনেকে লিখিব লাগিব 10 পাইছে 3 জন গতিকে 10 আমি লিখিব লাগিব তিনিবাৰ 11 পাইছে 3 জনে গতিকে 11 লিখিব লাগিব তিনিবাৰ তাৰপিছত 12 পাইছে 4 জনে গতিকে 12 আমি লিখিব লাগিব 4 বাৰ 13 পাইছে 7 জনে গতিকে 13 আমি লিখিব লাগিব 7 বাৰ
13 14 4 গতিকে 14 তাৰপিছত 15 2 এতিয়া তোমালোকে চোৱা আটাইতকৈ বেছি কোনটো আছে আটাইতকৈ বেছি আছে 13 তাৰ মানে 13 হ'ব ইয়াৰ মুঠ question number 3 find the median from the data given below ইয়াৰ অৰ্থ তলত দিয়া তথ্যসমূহৰ পৰা মিডিয়ান বা মধ্যমা নিৰ্ণয় কৰা এতিয়া প্ৰথম কোৱেশ্চনটোত যে ডেটাবোৰ আছে তাৰ পৰা আমি মিডিয়ান বা মধ্যমা নিৰ্ণয় কৰিব লাগিব এতিয়া মিডিয়ান নিৰ্ণয় কৰাৰ আগতে আমি জানিলো মিডিয়ান বা মধ্যমা কি হয় মই মিডিয়ান বা মধ্যমা সম্পৰ্কে এটা বাক্য লিখিছো তোমালোকে কপিত এবিলা নোট ডাউন কৰি ৰাখিবা তো মিডিয়ান কি হয় ঊৰ্ধ্বক্ৰম বা অধক্ৰমত সজোৱা তথ্যখিনিৰ মাজৰ ৰাশিটোৱে হৈছে মধ্যমা অৰ্থাৎ ইয়াতে যিবোৰ তথ্য দিয়া থাকিব আমাৰ প্ৰথম কাম হ'ব তথ্যবোৰক হয় ঊৰ্ধ্বক্ৰম মানে সৰুৰ পৰা ডাঙৰ নাইবা অধক্ৰম অৰ্থাৎ ডাঙৰৰ পৰা সৰুলৈ সজাব লাগিব মই ইয়াতে কোৱেশ্চনবোৰ ঊৰ্ধ্বক্ৰম বা এসেন্ডিং অৰ্ডাৰত সজাম সৰুৰ পৰা ডাঙৰলৈ তাৰ পিছত ঠিক মাজত যেটো তথ্য থাকিব এই তথ্যটি হ'ব মধ্যমা ইয়াতে তোমালোকে চোৱা তথ্যসমূহ এসেন্ডিং অৰ্ডাৰ বা ঊৰ্ধ্বক্ৰমত সজোৱা নাই মই প্ৰথমে এইকেইটা এসেন্ডিং অৰ্ডাৰত দেখিম সেই কাৰণে লিখিম এসেন্ডিং অৰ্ডাৰত মই লিখিলে আটাইতকৈ সৰুটো চাব লাগিব চোৱা এইকেইটাৰ ভিতৰত আটাইতকৈ সৰু হৈছে 0 গতিকে 0 লিখিব লাগিব ইয়াৰ পিছত আছে 1 তাৰ পিছত লিখিব লাগিব 2 2ৰ পিছত আহিব 2তকৈ ডাঙৰ 3 আমি ইয়াতে এসেন্ডিং অৰ্ডাৰ অৰ্থাৎ সৰুৰ পৰা ডাঙৰলৈ 3তকৈ ডাঙৰ আছে 4 তাৰ পিছত আছে 5 তাৰ পিছত 6 তাৰ পিছত 8 তাৰ পিছত আহিব 9 তাৰ পিছত 10 তাৰ পিছত 12 তোমালোকে চোৱা গোটেইবোৰ তথ্যবোৰ ইয়াতে লিখা হৈছে না নাই ইয়াতে আছে 1 2 3 4 5 6 7 8 9 10 11 ইয়াতে 1 2 3 4 5 6 7 8 9 10 11 গোটেইবোৰ তথ্য লিখিছো এতিয়া তোমালোকে মন কৰা ইয়াতে ঠিক মাজত কোনটো আছে ভালকে তোমালোকে চোৱা ইয়াতে ঠিক মাজত আছে 1 2 3 4 5 6 1 2 3 4 5 6 এই 5 আছে ঠিক মাজত গতিকে ইয়াৰ মিডিয়ান হ'ব এনসার মিডিয়ান ইজ 5 এতিয়া মিডিয়ান 5 কেনেকে এটা হৈছে তোমালোকে নিজেও গম পাবা ইয়াতে যিবোৰ তথ্য থাকিব তাৰ ঠিক মিডল পজিশন বা ঠিক মাজত কোনটো আছে সেই তথ্যটো অৰ্থাৎ যেটো তথ্যৰ বাওফালে আৰু সোঁফালে সমান সংখ্যক তথ্য থাকিব যেনে 5ৰ বাওফালে 1 2 3 4 5টা ডেটা আছে সোঁফালেও 1 2 3 4 5টা আছে তাৰ মানে 5 ঠিক মাজত আছে এতিয়া ঠিক মাজত ওলোৱাৰ এটা পদ্ধতিও আছে হিটো মই তোমালোকক দেখুৱাই দিম যেনে চাই লোৱা ইয়াতে মুঠ তথ্য আছে 11টা 1 2 3 4 এনেকৈ গণিছো 11টা যিমান মোৰ তথ্য আছে যেনে 11 যদি থাকে 11ৰ লগত 1 যোগ কৰিবা যি উত্তৰ আহিব তাক 2 এৰে হৰণ কৰিবা 11 যোগ 1 12 তাক 2 এৰে হৰণ কৰিলে আমি পাম 6 এই যে 6 পালো অৰ্থাৎ 6 নম্বৰ পজিশনত যেটো ডেটা আছে সেইটোৱে মিডিয়ান এনে 1 2 3 4 5 6 নম্বৰত এটো আছে এইদৰে তোমালোকে মধ্যমা নিৰ্ণয় কৰিব পাৰা 2 নম্বৰ ইয়াতেও যিবোৰ ডেটা দিয়া আছে তোমালোকে চোৱা সেইবোৰ সজোৱা নাই অৰ্থাৎ এসেন্ডিং বা ডিসেন্ডিং অৰ্ডাৰত নাই তো আমাৰ প্ৰথম কামটো হ'ব এই তথ্যবোৰক এসেন্ডিং অৰ্ডাৰ বা ঊৰ্ধ্বক্ৰমত সজোৱা মই সেই কাৰণে লিখিম এসেন্ডিং অৰ্ডাৰ এইকেইটাৰ ভিতৰত আটাইতকৈ সৰু আছে 5 গতিকে 5 লিখিব লাগিব তাৰ পিছত আহিব 7 গতিকে 7 লিখিব লাগিব তাৰ পিছত আহিব 8 তাৰ পিছত 8 কিন্তু দুটা আছে গতিকে দুবাৰ লিখিব লাগিব এটা সংখ্যা যদি যিমান বাৰ আছে সিমান বাৰ লিখিব লাগিব তাৰ পিছত 9 আছে 1 2
তিনিবাৰ গতিকে 9 9 9 ইয়াৰ পিছত আহিব 10 10 একবাৰে আছে তাৰ পিছত আহিব 11 11 আছে একবাৰ 11 ইয়াৰ পিছত 12 আছে দুইবাৰ 12 আমি দুইবাৰ লিখিব অৰ্থাৎ যিমান বাৰ আছে তোমালোকে সিমান বাৰে লিখিব লাগিব মিছ কৰিব নোৱাৰা এটা আমি গণি চাও ইয়াতে আছে 1 2 3 4 5 6 7 8 9 10 11টা ইয়াতো 11টা আছে নে নাই 1 2 3 4 5 6 7 8 9 10 11 অৰ্থাৎ ওপৰৰ গোটেইবোৰ ইয়াতে লেখা হৈছে এতিয়া আমি উলিয়াব লাগিব মিডিয়ান গতিকে আমি এনসার লিখিম মিডিয়ান ইজ মিডিয়ান কি হয় ইয়াতে যে আমি তথ্যবোৰ এসেন্ডিং অৰ্ডাৰত সজাইছো এইকেইটা ভিতৰত তোমালোকে চাই এক্সাক্ট মিডলত কোনটো আছে ঠিক মাজত ইয়াতে মুঠ তথ্য আছে 11টা 11টা যদি হয় ইয়াৰ পৰা 6 নম্বৰটো মাজত হ'ব কাৰণ আগৰ কোৱেশ্চনটো একে আছিল 1 2 3 4 5 6 নম্বৰত যেটো ডেটা আছে সেইটো হ'ব মিডিয়ান কাৰণ এইটো ঠিক মাজত আছে তোমালোকে চোৱা এই 9ৰ বাওফালে যিমানটা ডেটা আছে সোফালেও সিমানটাই আছে যেনে বাওফালে 1 2 3 4 5টা আছে সেইটো সাইডেতো 1 2 3 4 5টা অৰ্থাৎ এইটো 9 ঠিক মাজত গতিকে এর মিডিয়ান হ'ব 9 Question number 4 in a mathematics test 17 students obtain marks out of 50 as follows ইয়াৰ অর্থ এটা গণিতৰ পৰীক্ষাত 17 জন ছাত্ৰই 50ৰ ভিতৰত নম্বৰ পাইছে তলত দিয়া ধৰণে অৰ্থাৎ মুঠ ষ্টুডেন্ট আছে 17 জন আৰু প্ৰতিটো ষ্টুডেন্টে কিমানকৈ মাৰ্কস পাইছে তলত দিয়া আছে যেনে কোনো এটা ষ্টুডেন্টে 28 পাইছে একজন ষ্টুডেন্টে 32 একজনক 35 একজন 21 এইদৰে একটা ষ্টুডেন্টে কিমানকৈ মাৰ্কস পাইছে দিয়া আছে তার তলত লেখা আছে ফাইন্ড দ্য মোড এন্ড মিডিয়ান অফ দ্য ডেটা ইয়াৰ অৰ্থ এই তথ্যসমূহৰ পৰা মোড বা বহুলক আৰু মিডিয়ান বা মধ্যমা নিৰ্ণয় কৰা আর দিস টু ভ্যালুজ সেম আৰু এই দুটা মান মানে মোড আৰু মিডিয়ান একে হয়নি এতিয়া এই ক্ষেত্রে আমি সমাধান করার আগতে তোমালোকে জানাই যে মোড আৰু মিডিয়ান কি হয় মোড কি হয় মোৰ প্ৰথম ভিডিওটো তোমালোকে চাবা এইটো চ্যাপ্টাৰৰ তাতে মোড সম্পৰ্কে ধুনীয়াকৈ বৰ্ণনা কৰা আছে তথাপি মোড কি হয় মনত ৰাখিবা যিবোৰ তথ্য দিয়া থাকিব তাৰে ভিতৰত যেটো তথ্য আটাইতকৈ বেছিবাৰ দেখা পোৱা যায় সেইটো হৈছে মোড আৰু মিডিয়ান হৈছে এই তথ্যসমূহ হয় এসেন্ডিং অৰ্ডাৰ মানে সৰুৰ পৰা ডাঙৰ নাইবা ডিসেন্ডিং অৰ্ডাৰ অৰ্থাৎ ডাঙৰৰ পৰা সৰুলৈ খজুৱাৰ পিছত ঠিক মাজত থকা ৰাশিটো হৈছে মধ্যমা তো আমি প্ৰথমে এইকেইটাক এসেন্ডিং অৰ্ডাৰত সজাই লম তো সৰুৰ পৰা ডাঙৰলৈ তো প্ৰথমে লিখিব লাগিব এসেন্ডিং অৰ্ডাৰ এইকেইটাৰ ভিতৰত আটাইতকৈ সৰু হৈছে 21 গতিকে 21 লিখিব লাগিব তাৰ পিছত আছে 22 আছে ইয়াতে আছে 22 ইয়াৰ পিছত আছে 23 1 2 23 দুইবাৰ আছে গতিকে 23 আমি 2 দুইবাৰ লিখিব লাগিব ইয়াৰ পিছত 24 একবাৰ আছে ইয়াৰ পিছত 25 একবাৰে আছে ইয়াৰ পিছত আছে 27 তাৰ পিছত আছে 28 তাৰ পিছত আছে 31 আমি লিখিব লাগিব 31 ইয়াৰ পিছত চাব লাগিব 32 তাৰ পিছত 35 1 2 3 4 যিমান বাৰ আছে সিমান বাৰ লিখিব লাগিব 35 চাৰিবাৰ আছে 35 ইয়াৰ পিছত আছে 30 আৰু তাতে নাই 40 একবাৰে আছে ইয়াৰ পিছত আছে
42 42 তাৰপিছত আছে আৰু কি ৰৈ গ'ল 27 দুবাৰ আছে গতিকে 27 এটা আৰু এটা আহিব 27 ইয়াৰ পিছত চাইলা চিন দি গৈছো আৰু চিন থকা নাই আমাৰ ওলাই গ'ল এতিয়া আমি গণি চাম যে ইয়াতে কিন্তু 17 টা স্টুডেন্টৰ নম্বৰ আছে গতিকে ইয়াতে 17 টা ডেটা আছে আমি তলতো এসেন্ডিং অৰ্ডাৰত খোজোৱাৰ পিছত 17 টা আছে না নাই চাব লাগিব যদি 17 নাই তেতিয়ালে গম পাম আৰু কোনবা এটা ৰৈ গৈছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 তাৰ মানে গোটেই বোৰ্ড লিখা হৈ গৈছে এতিয়া আমি নিৰ্ণয় কৰিম মোড তো মোড ইকুয়াল টু মোড তোমালোকে গম পাইছা এইকেইটা তথ্যৰ ভিতৰত যেটো তথ্য আটাইতকৈ বেছি বাৰ আছে সেইটোৱে তো ইয়াতে চোৱা আটাইতকৈ বেছি বাৰ আছে 35 1 2 3 4 বাৰ আছে আর বাকি আর কোনো তথ্যই 4 বার নাই মানে তাতকৈ কম আছে 35 যেহেতু আটাইতকৈ বেছি বার আছে এই ডেটা সমূহৰ মোড হ'ব 35 আৰু আমি উলিয়াব লাগিব মিডিয়ান এতিয়া মিডিয়ান তোমালোকে গম পোৱা এই তথ্যসমূহৰ ঠিক মাজত যেটো তথ্য আছে একদম মিডলত অৱস্থিত তথ্য অৰ্থাৎ যেটো তথ্যই গোটেই ডেটাবিলাক দুটা ভাগত ভাগ কৰি দিয়ে তেনেকুৱা অৱস্থানত থকা তথ্যটো হৈছে মিডিয়ান এতিয়া ইয়াৰ মিডিয়ান ইয়াতে মোট কিমানটা তথ্য আছে গম পাইছা মোট আছে 17টা তো এটা কাম কৰিবা মোট তথ্য আছে 17 টা তাৰ লগত 1 প্লাস কৰি 2 দি হৰণ কৰিবা তেতিয়ালে গম পোৱা যাব যে কিমান নাম্বাৰ ডেটাটো মিডিয়ান হ'ব 17 plus 1 18 divided by 2 9 অৰ্থাৎ 9 নাম্বাৰত যেটো তথ্য এটো মিডিয়ান হ'ব এতিয়া আমি চাইলো 9 নাম্বাৰ ঠাইত অৰ্থাৎ 9th পজিশনত কোনটো ডেটা আছে 1 2 3 4 5 6 7 8 9 অৰ্থাৎ এই যে ডেটাটো 28 এই 28 ঠিক মাজত অৱস্থিত চাইলো আমি যদি এটো সাইডৰ পৰাও গণু এটো 9 নম্বৰে হ'ব 1 2 3 4 5 6 7 8 9 এনেকে গ'লেও 9 নম্বৰ তাৰ মানে এই 28 নম্বৰ যেটো ডেটা অৰ্থাৎ এটো ঠিক মাজত আছে তো এটো তোমালোকে এইটো হিচাপত উলিয়াব পাৰা বা তোমালোকে নিজেও চাই লবা ঠিক মাজত কোনটো হয় এতিয়া তোমালোকে চোৱা 28 ৰ দুয়োফালে সমান সংখ্যক ডেটা আছে এই পদ্ধতিৰ মই আকৌ এবাৰ কৈ দিছো যিমানটা তথ্য আছে তাৰ লগত এক যোগ কৰিবা তাক 2 ৰে হৰণ কৰিবা যি পাবা তাৰ পিছত গণি পেলাই চাবা হিমান নাম্বাৰ ঠাইত যেটো ডেটা আছে সেইটোৱে মিডিয়ান হয় আৰু কৈছে are these two values same তোমালোকে চোৱা এই দুটা ভ্যালু কি সেম হৈছে মানে একে হৈছে একে হোৱা নাই তো আমি आंसर লিখিম not same অৰ্থাৎ একে নহয় question number 5 find mode and median of the data given below ইয়াৰ অৰ্থ তলত দিয়া তথ্যসমূহৰ পৰা মোড অৰ্থাৎ বহুলক আৰু মিডিয়ান অৰ্থাৎ মধ্যমা নিৰ্ণয় কৰা are these two values same আৰু এই দুটা মান একে হয়নে এতিয়া তথ্যবোৰ ইয়াতে দিয়া আছে যেনে 13 16 12 14 19 12 14 13 14 তো আমি গমে পাইছো যে এই তথ্যসমূহৰ পৰা আমি মোড আৰু মিডিয়ান নিৰ্ণয় কৰিব লাগিব আৰু তোমালোকে মোড আৰু মিডিয়ান সম্পৰ্কে জানাই যেটো তথ্য আটাইতকৈ বেছি বাৰ আছে এইটো হৈছে মোড আৰু তথ্যসমূহ খোজোৱাৰ পিছত ঊৰ্ধ্বক্ৰম বা নাইবা অৰ্ধক্ৰমত যেটো তথ্য ঠিক মাজত থাকিব সেইটো হৈছে মিডিয়ান তো আমি প্ৰথমে মিডিয়ান আৰু মোড ফাইন্ড কৰাৰ আগতে এই ডেটাসমূহ এসেন্ডিং অৰ্ডাৰ অৰ্থাৎ সৰুৰ পৰা ডাঙৰলৈ সজাই ল'ব লাগিব এসেন্ডিং অৰ্ডাৰ কি হয় চাই লোৱা ইয়াতে আটাইতকৈ সৰু কি আছে 12 তো মই লিখিব লাগিব ইয়াতে 12 কেইটা আছে 1 2 যিমানটা আছে সিমানটা লিখিব লাগিব ইয়াৰ পিছত আছে 13 1 2 13 দুইবাৰ আছে গতিকে 13 দুইবাৰে লিখিব লাগিব ইয়াৰ পিছত আছে 14 1 2 তিনিবাৰ আছে 14
14 ইয়াৰ পিছত আছে 16 একবাৰে আছে 16 তাৰ পিছত 19 এতিয়া আমি চাই লও ইয়াত যিমানটা আছে ইয়াতে সিমানটাই আছে না 1 2 3 4 5 6 7 8 9টা আছে ইয়াতেও ডেটা 9টা আছে না 1 2 3 4 5 6 7 8 9 তাৰ মানে ওপৰৰ গোটেইবোৰ তথ্য ইয়াতে লিখা হৈছে এতিয়া আমি লিখিম মোড therefore মোড ইকুয়াল টু এটা মোড কিমান ইয়াত যেবোৰ তথ্য আছে তাৰ ভিতৰত আটাইতকৈ বেছি কোনটো তথ্য আছে ইয়াতে 12 দুইবাৰ আছে 13 দুইবাৰ আছে 14 তিনিবাৰ অৰ্থাৎ ইয়াতে 14 আটাইতকৈ বেছিবাৰ আছে গতিকে ইয়াৰ মোড হ'ব 14 আৰু মিডিয়ান কি হয় আমি চাই লও মিডিয়ান ইকুয়াল টু এতিয়া মিডিয়ান কেনেকৈ ফাইন্ড কৰিম ঠিক মাজত কি আছে ইয়াতে যেটো 9টা তথ্য আছে অৰ্থাৎ ঠিক মাজত কোনটো হ'ব চাই লও ইয়াৰ ঠিক মাজত হ'ব তোমালোকে চোৱা এই 14 কেনেকৈ 14 মাজত 14 ৰ বাওফালে 1 2 3 4টা আছে 14 ৰ সোঁফালেও 1 2 3 4টা আছে তাৰ মানে 14 ঠিক মাজত আছে এটো ওলোৱাৰ তো এনসারটো মই লিখি দিও 14 এতিয়া এটো আমি গণি পেলাই কিমান নম্বৰ পজিশনত থকা তথ্যটো মিডিয়ান হ'ব এটো ওলোৱাৰ এটা পদ্ধতি হৈছে ইয়াতে মুঠ কিমানটা তথ্য আছে ইয়াতে 9টা তথ্য আছে তাৰ লগত 1 যোগ কৰিবা 2 এৰে হৰণ কৰিবা 9 আর 1 যোগ কৰিলে 10 2 এৰে হৰণ কৰিলে আমি পাম 5 অৰ্থাৎ আৰম্ভণিৰ পৰা গণি গৈ 5 নম্বৰত যেটো ডেটা আছে সেইটো হৈছে মিডিয়ান চাই লোৱা 1 2 3 4 5 অৰ্থাৎ এইটো তোমালোকে লাষ্টৰ পৰা গণিলো হেতুৱে পাবা 1 2 3 4 5 অৰ্থাৎ তোমালোকে গমে পাইছা কিদৰে মোড আৰু মিডিয়ান নিৰ্ণয় কৰিব লাগে ইয়াতে আৰু খুদিছে যে are these two values same অর্থাৎ এই দুটা মান একে হয় না তো আমি आंसर কে লিখিম the two values are same অর্থাৎ দুটা মান একে হয় question number 6 ages in years of 13 students of a class are given below ইয়ার অর্থ কোন একটা শ্রেণীর 13 জন ছাত্র-ছাত্রীর বয়স তলত দিয়া আছে যেনে 14 years 15 years 14 years 14 years এনে ধরে 13 জন ছাত্র-ছাত্রীর বয়স বছর হিসাবে দিয়া আছে find arithmetic mean mode and median from the data এর অর্থ arithmetic mean বা গড় নির্ণয় করা মোড বা বহুলক আর মিডিয়ান বা মধ্যমা নির্ণয় করা এই তথ্যসমূহৰ পৰা অর্থাৎ ইয়াত দিয়া তথ্যসমূহৰ পৰা আমি মিন মোড আৰু মিডিয়ান নিৰ্ণয় কৰিব লাগিব মোড আৰু মিডিয়ান নিৰ্ণয় কৰিবৰ কাৰণে আমি জানো তথ্যসমূহ এসেন্ডিং বা ঊৰ্ধ্বক্ৰমত সজাই ললে বেছি ভাল গতিকে মই প্ৰথমে তথ্যসমূহ এসেন্ডিং অৰ্ডাৰ বা ঊৰ্ধ্বক্ৰমত সজাই লৈ আছো এসেন্ডিং অৰ্ডাৰ চাই লোৱা ইয়াতে যে কেইটা তথ্য আছে তোমালোকে ক্লিয়াৰলি দেখা পাবা ইয়াতে 14 14 15 14 14 এই দৰে আছে তো প্ৰথমে এই কেইটাৰ ভিতৰত 14 সৰু গতিকে 14 আহিব 14 কেইটা আছে 1 2 3 4 5 6 7 8 9 গতিকে 14 14 3 4 5 6 7 8 9 ইয়াৰ পিছত 15 আছে 1 2 3 4 গতিকে 15 15 15 15 ascending order of সজোৱা হল আমি এতিয়া ফাইন্ড কৰিম arithmetic mean therefore the arithmetic mean equal to তো arithmetic mean কিদৰে নিৰ্ণয় কৰা হয় ইয়াতে যিবোৰ তথ্য দিয়া আছে গোটেইবোৰক যোগ কৰিব লাগিব আৰু হৰণ কৰিব লাগিব যিমানটা তথ্য আছে হিমানেৰে অৰ্থাৎ আমি প্ৰথমে তথ্যবিলাক যোগ কৰিব লাগিব তো 14 আছে 9টা 2 3 4 5 6 7 8 9 আর 15 আছে 4টা 1 2
3 4 আৰু হৰণ কৰিব লাগিব ইয়াতে মুঠ কিমানটা তথ্য আছে 1 2 3 এইদৰে মুঠ 13টা তথ্য আছে অৰ্থাৎ 13 দি হৰণ এতিয়া সমান চিনটো ইয়াতে হ'ব এতিয়া এই গোটেইবোৰক যোগ কৰিলে আমি যি পাম লিখিব লাগিব 14 আছে 9টা গতিকে 9টা 14 যদি যোগ করা হয় মানে 9টা 14 9 বার যোগ করা আৰু 14ক 9 দি পূৰণ কৰা একে কথা গতিকে আমি 9 দি পূৰণ কৰিলে এটো পোৱা যাব 126 আৰু 15 আছে 4টা 15ক 4 বার যোগ কৰা আৰু 15ক 4 দি পূৰণ কৰা একে কথা সেটি এটা 126 আৰু 60 126 আৰু 60 যোগ কৰিলে পাম এটো 186 গতিকে আমি ইয়াতে লিখিব লাগিব 186 আৰু তলত 13 এতিয়া 186ক 13 এ হৰণ কৰিলে যি পাম এটো এৰিথমেটিক মিন গতিকে আমি যদি 13 দি 186ক হৰণ কৰো 13 into 1 13 5 6 13 4 ja 52 মাইনাস স্কয়ার কইলে 4 ডেসিমাল দিব লাগিব এটা 0 13 3 ja 39 মাইনাস কইলে 1 এনেকে আহি থাকিব দশমিকের পিছত মই যদি এক ঘৰলৈকে যাও তেতিয়াহলে 14.3 হ'ব ইয়াৰ आंसर আমি ইয়াতে লিখিম 14.3 ইয়ার্স এটো যেহেতু বয়স বছর হিসেবে আছে ইমান হ'ব তো আমাৰ এৰিথমেটিক মিন বা গড় পালো আমি এতিয়া উলিয়াব লাগিব মোড আৰু মিডিয়ান গতিকে মই এইকেইটা মুছি দিলো মোড আৰু মিডিয়ান মোড ইকুয়াল টু therefore the mode equal to চাইলোৱা মোড তোমালোকে জানা যে এই তথ্যসমূহৰ ভিতৰত যেটো তথ্য আটাইতকৈ বেছি বাৰ পোৱা যায় সেই তথ্যটোৱে মোড তোমালোকে ইয়াতে সোৱা 14 আটাইতকৈ বেছি বাৰ আছে 15 ৰ তুলনাত গতিকে 14 হ'ব ইয়াৰ মোড গতিকে মোড হল 14 এতে উলাব লাগিব median the median equal to median কিমান হ'ব median তথ্যসমূহ ঊৰ্ধ্বক্ৰমত হোজোৱাৰ পিছত এসেন্ডিং অৰ্ডাৰত এৰেঞ্জ কৰাৰ পিছত যেটো ঠিক মিডলত থাকিব হেতু মিডিয়ান এতিয়া তোমালোকে সোৱা এইকেইটা তথ্য এসেন্ডিং অৰ্ডাৰ বা ঊৰ্ধ্বক্ৰমত হোজোৱা আছে ঠিক মাজত যেটো আছে হেতুয়ে হ'ব মিডিয়ান এতিয়া মাজত কোনটো আছে মাজত কেনেকে গম পোৱা যায় মুঠ তথ্য আছে 13টা 13 লগত 1 যোগ কৰিবা 2 এৰে হৰণ কৰিবা 13 লগত 1 যোগ কৰিলে 14 2 এৰে হৰণ কৰিলে আমি পাম 7 অৰ্থাৎ আমি গণি গণি 7 নম্বৰত যেটো ডেটা আছে হেতুয়ে মিডিয়ান হ'ব 1 2 3 4 5 6 7 অৰ্থাৎ এই তথ্যটো আছে 7 নম্বৰত আমি যদি লাস্টৰ পৰাও গুণো 1 2 3 4 5 6 7 নম্বৰে হ'ব গতিকে 14 এই ডেটা বিলাকৰ ঠিক মাজত আছে অৰ্থাৎ ইয়াৰ মিডিয়ান হ'ব 14 কোশ্চেন নাম্বার 7 fill up the blanks in the table ইয়াৰ অৰ্থ টেবল বা তালিকাত থকা খালি ঠাইসমূহ পূৰ কৰা এতিয়া এই টেবলত কি দিয়া আছে সোৱা ইয়াতে দিয়া আছে নাম্বার বা সংখ্যা যেনে 35 15 0 40 20 এই দৰে নাম্বার দিয়া আছে ইয়াতে লেখা আছে রেঞ্জ বা প্রকার আর এটো এরিথমেটিক মিন বা গড় এটো মোড বা বহুলক আর মিডিয়ান বা মধ্যমা অর্থাৎ এই নাম্বাৰসমূহৰ আমি ৰেঞ্জ উলিয়াব লাগিব এৰিথমেটিক মিন উলিয়াব লাগিব মোড আৰু মিডিয়ান তো আমি জানো যে ৰেঞ্জ মোড মিডিয়ান এইবোৰ উলিয়াব হলে আমি আগত তথ্যবিলাক এসেন্ডিং অৰ্ডাৰত সজাব লাগিব গতিকে এই কেটা এসেন্ডিং অৰ্ডাৰত লিখি লও এসেন্ডিং অৰ্ডাৰ দেখিলে আটাইতকৈ সৰু যেটো এটো আগত লিখিব লাগিব এই কেটাৰ ভিতৰত 0 হৈছে আটাইতকৈ সৰু গতিকে 0 তাৰ পিছত সোৱা ইয়াতে আছে 5 গতিকে 0 5 ইয়াৰ পিছত আহিব 10 10
তাৰপিছত আহিব 15 15 দুইবাৰ আছে গতিকে 15 15 তাৰপিছত আহিব 20 20 একবাৰ আছে 20 ইয়াৰ পিছত 25 তাৰপিছত এই 30 তাৰপিছত আহিব 35 তাৰপিছত 40 35 40 এতিয়া মোৰ ইয়াতে গোটেইবোৰ তথ্য আহিছে নে নাই এবাৰ গণি চাই লও ইয়াতে আছে 1 2 3 4 5 6 7 8 9 10 11 ইয়াতে 1 2 3 4 5 6 7 8 9 10 অর্থাৎ এটা তথ্য আহা নাই কোনটো আহা নাই 45 এনেকে গণিলে ওলাই যায় যে কোনটো তথ্য বাকি আছে মই ইয়াতে লিখি দিও 45 এটা গোটেইবোৰ তথ্য আহি গল আমি উলিয়াব লাগিব রেঞ্জ তো প্রথমে রেঞ্জ ইকুয়াল টু তোমালোকে রেঞ্জ বা প্রকার জানানে ইয়াতে যিবোৰ তথ্য দিয়া আছে তাতে আটাইতকৈ ডাঙৰটোৰ পৰা আটাইতকৈ সৰুটো বিয়োগ কৰিলে যি পোৱা যাব সেইটোৱে রেঞ্জ এই তথ্যসমূহৰ ভিতৰত আটাইতকৈ ডাঙৰ হৈছে 45 গতিকে 45 মাইনাস আটাইতকৈ সৰু 0 তো 45 ৰ পৰা 0 মাইনাস কৰিলে পোৱা যাব 45 অৰ্থাৎ রেঞ্জ বা প্ৰকাৰ হৈছে 45 ইয়াতে লিখিব লাগিব এটো 45 নেক্সট আমি চাম এৰিথমেটিক মিন ইকুয়াল টু তো এৰিথমেটিক মিন কেনেকৈ পোৱা যায় এই গোটেইবোৰ যোগ কৰিব লাগিব আৰু হৰণ কৰিব লাগিব যিমানটা সংখ্যা আছে অৰ্থাৎ 0 প্লাস 5 প্লাস 10 প্লাস 15 প্লাস 15 প্লাস 20 প্লাস 25 প্লাস 30 প্লাস 35 প্লাস 40 প্লাস 45 আৰু হৰণ কৰিব লাগিব ইয়াতে মুঠ তথ্য আছে 11টা 11 এৰে হৰণ কৰিব লাগিব এতিয়া এইকেইটা যোগ কৰিলে কি পাম চাই লও এইকেইটা যোগ কৰিলে আমি পাম 240 অৰ্থাৎ আমি লিখিব লাগিব 240 ডিভাইডেড বাই 11 এতিয়া 11 দি 240 ক ডিভাইড কৰিলে যি পোৱা যাব 11 দি 240 ক ডিভাইড কৰিলে আমি পাম দশমিক বিশিষ্ট এক ঘৰ লও এটা আমি পাম 21.8 অর্থাৎ আমি এরিথমেটিক মিন পালো 21.8 ইয়াতে 21.8 মই এক ঘৰলৈকে কৰিছো তোমালোকে ইচ্ছা কৰিলে দুই ঘৰ তিনি ঘৰলৈকে ওলাব পাৰিবা কথা নাই আমি এতিয়া চাম মোড গতিকে মোড ইকুয়াল টু মোড তোমালোকে নিশ্চয় জানা এই তথ্যসমূহৰ তোমালোকে চোৱা আটাইতকৈ বেছি বাৰ কোনটো তথ্য আছে তোমালোকে চোৱা 0 5 10 এইগিলা এবাৰকে আছে 20 25 30 35 40 গোটেই কেইটা এবাৰ কৈ আছে কিন্তু চোৱা যে 15 এই সংখ্যাটো দুবাৰ আছে তাৰ মানে 15 বেছি বাৰ আছে গতিকে মোড হ'ব 15 মোড আমি পালো 15 মিডিয়ান ইকুয়াল টু মিডিয়ান তোমালোকে জানা তথ্যসমূহ ঊৰ্ধ্বক্ৰমত সজোৱাৰ পিছত ঠিক মাজত থকা বা মিডলত থকা তথ্যটি হৈছে মিডিয়ান আমি তথ্যবিলাক ইয়াতে ঊৰ্ধ্বক্ৰমত সজাই লৈছো এতিয়া এক্স্যাক্টলি মিডলত কোনটো আছে চোৱা ইয়াতে যেহেতু মোট তথ্য আছে 11টা তো 11 ৰ লগত যদি আমি 1 যোগ কৰো 2 এৰে হৰণ কৰো আমি 12 2 এৰে হৰণ কৰিলে পাম 6 অৰ্থাৎ 6 নম্বৰ পজিশনত যেটো তথ্য আছে সেইটোৱে মিডিয়ান হ'ব 1 2 3 4 5 6 আমি পালো 20 অর্থাৎ মিডিয়ান হব 20 ইয়াতে মিডিয়ান 20 Question number 8 mention if the following statements are true or false following statements অর্থাৎ তলত দিয়া উক্তিবোৰ true নে false অর্থাৎ শুদ্ধ নে অশুদ্ধ কোৱা ইয়াতে তিনিটা স্টেটমেন্ট বা উক্তি দিয়া আছে সেইবোৰ শুদ্ধ হয় নে অশুদ্ধ হয় ট্ৰু নে ফলস আমি ক'ব লাগিব এতিয়া প্ৰথমে দিয়া আছে মোড অলৱেজ লাইজ ইন দা মিডল অফ এনি ডেটা এটো ট্ৰু হ'ব এতিয়া এটো ট্ৰু কিয় হয় চাইলো মোড কি হয় তোমালোকে জানা তথ্যসমূহৰ ভিতৰত যেটো তথ্য আটাইতকৈ বেছি বাৰ পোৱা যায় হেতুৱে হৈছে মোড ইয়াতে কৈছে
মোড বা বহুলক তথ্য বা ৰাশিসমূহৰ মাজৰে এটা ৰাশি হয় এইটো সঁচা হয় কাৰণ মোড বা বহুলক যিবোৰ তথ্য বা ৰাশি থাকে তাৰে কোনোবা এটা হয় যেনে ধৰি লোৱা মই এটা উদাহৰণ হিচাপে দিছো ইয়াতে 1 2 2 4 6 এই কেইটা ৰাশিৰ ভিতৰত মোড হৈছে 2 কাৰণ 2 আটাইতকৈ বেছি বাৰ আছে এতিয়া তোমালোকে চোৱা 2 এই তথ্যসমূহৰে এটা ৰাশি হয় তথ্যসমূহৰ মাজৰে এটা ৰাশি সেই কথাটো ইয়াতে কৈছে নেক্সট চোৱা arithmetic mean always lies in the middle of any data এতে কৈছে arithmetic mean বা গড় তথ্যসমূহৰ মাজৰে এটা ৰাশি হয় এইটো আকৌ ফলস হয় এতিয়া এইটো কিয় ফলস হয় চোৱা ইয়াতে মই যেটো উদাহৰণ লৈছো মই যদি ইয়াৰ arithmetic mean ফাইন্ড কৰো তো আমি কি কৰিব লাগিব mean equal to এই কেটা যোগ কৰিব লাগিব এই গুটে কেটা যোগ কৰিলে পোৱা যায় 15 আর ইয়াতে আছে 1 2 3 4 5 গতিকে 5 এর হরণ আমি পাম 3 চাই লোৱা ইয়াৰ mean ওলাইছে 3 3 সংখ্যাটো ইয়াতে নাই তাৰ মানে mean এই ৰাশিসমূহৰ মাজৰে এটা যে হবই এটো শিওর নহয় বেলেগ কিবা হ'ব পাৰে যেনে ইয়াতে mean 3 ওলাইছে অথচ 3 ইয়াতে নাই এই কারণে এই mean সদায় তথ্যসমূহৰ বা ৰাশিসমূহৰ এটা ৰাশি নহব পাৰে ইয়াতে হ'ব বুলি কৈছে সেই কাৰণে ফলস নেক্সট ওয়া median always lies in the middle of any data median বা মধ্যমা ৰাশিসমূহৰ মাজৰে এটা ৰাশি হয় তথ্যসমূহৰ মাজৰে এটা ৰাশি হয় এটো ট্ৰু হয় এটো ট্ৰু ট্ৰু কি হয় চাই লোৱা median সাধাৰণতে যিবোৰ ৰাশি বা ডেটা থাকে তাৰে এটা হয় যেনে ইয়াতে চাই লোৱা ইয়াতে যিবোৰ ৰাশি আছে তাৰে মিডিয়ান কিমান তোমালোকে জানা মিডিয়ান ঠিক মাজত যেটো আছে এই কেটা এসেন্ডিং অৰ্ডাৰতে আছে ঠিক মাজত 2 আছে তেতলে 2 এটা মিডিয়ান হ'ব এটো তোমালোকে মন কৰা 2 এই তথ্যসমূহৰ মাজৰ এটা ৰাশি ইয়াতেও কৈছে মিডিয়ান তথ্যসমূহৰ মাজৰ এটা ৰাশি হয় গতিকে উক্তিটো ট্ৰু Question number 9. Find arithmetic mean, mode and median from the data given below. ইয়াৰ অৰ্থ তলত দিয়া তথ্যসমূহৰ পৰা arithmetic mean বা গড়, mode বা বহুলক আৰু median বা মধ্যমা নিৰ্ণয় কৰা। ইয়াৰ আন্ডাৰত তিনিটা কোৱেশ্চন আছে মই প্ৰথম কোৱেশ্চনটো লিখিছো আগত ইয়াৰ সমাধান কৰো পিছত বাকি দুটাৰ সমাধান কৰো এতিয়া ইয়াত যেকেটা তথ্য আছে তাৰে আমি মিন উলিয়াব লাগিব গতিকে সলিউশন বুলি লিখাৰ পিছত চাই মিনৰ ফৰ্মুলা কি মিন ইকুয়াল টু তোমালোকে জানা যে মিন এই গোটেই বৰক যোগ কৰিব লাগে যেনে 8 + 8 + 8 + 8 তাৰ পিছত 18 + 18 + 18 + 18 + 18 আৰু হৰণ কৰিব লাগিব কিমানটা আছে 1 2 3 4 5 6 7 8 9 9 দি হৰণ কৰিব এতিয়া ওপৰৰ গুটি কেটা যোগ কৰিলে আমি কি পাম 8 আছে 4টা 1 2 3 4 4টা 8 যোগ কৰা আৰু 4 8 এৰে পূৰণ কৰা একে কথা 4টা যোগ কৰিলে পাম 32 আৰু 18 আছে 1 2 3 4 5টা গতিকে 5টা 18 যোগ কৰা जिमान होबो 18 ক 5 এৰে পূৰণ কৰিলে একি হ'ব 90 গতিকে 18 কেটা যোগ কৰি পাম 90 আৰু 8 কেটা যোগ কৰি 32 এই কেটা যদি যোগ কৰো আমি পাম 122 অর্থাৎ এই কেটা প্লাস কৰিলে পাম 122 আৰু তলত হৈছে 9 এতিয়া 122 ক 9 এৰে যদি হৰণ কৰো 9 দি 122 9 into 1 9 3 2 9 3 ja 27 5 এটা ডেসিমাল দিব লাগিব 0 9 5 ja 45 আকৌ 5 0 9 5 ja 45 এনেকে গৈ থাকিব আমি 13.55 গতিকে ইকুয়াল টু 13.55 আমি মিন পালো এতে উলিয়াব লাগিব মোড
মোড ইকুয়াল টু হেলো মোড কি যেটো তথ্য আটাইতকৈ বেছি বাৰ আছে হেতুৱে মোড চোৱা ইয়াতে 8 আছে 4 বাৰ আৰু 18 আছে 5 বাৰ 18 আটাইতকৈ বেছি বাৰ আছে গতিকে মোড হ'ব 18 therefore median কিমান হ'ব median তোমালোকে জানা যে তথ্যসমূহ ঊৰ্ধ্বক্ৰমত সজোৱাৰ পিছত ঠিক মাজত থকা ৰাখিটো হৈছে median এইকেইটা ঊৰ্ধ্বক্ৰম বা এসেন্ডিং অৰ্ডাৰতে আছে ঠিক মাজত কোনটো আছে তোমালোকে চোৱা ইয়াৰ ঠিক মাজত হ'ব 18 কাৰণ if 18 ৰ ইফালেও 4টা থাকিব ইফালেও 4টা 18 ঠিক মাজত গতিকে মিডিয়ান হ'ব 18 2 নম্বৰ ইয়াতে যিবোৰ ডেটা দিয়া আছে তাৰপৰ আমি প্ৰথমে মিন ফাইন্ড কৰিব লাগিব তোমালোকে ইয়াতে চোৱা ইয়াতে যিবোৰ ডেটা দিয়া আছে হিবোৰ এসেন্ডিং অৰ্ডাৰ অৰ্থাৎ সৰুৰ পৰা ডাঙৰলৈ খুজোৱা আছে গতিকে আমি ডাইৰেক্ট এনসাৰ উলিয়াই থাকিলে হল প্ৰথমে আমি ফাইন্ড কৰিম মিন এৰিথমেটিক মিন ইকুয়াল টু তো মই গুটেই কেইটাক যোগ কৰিব লাগিব 3 plus 10 plus 10 plus 12 plus 14 plus 16 plus 16 plus 18 plus 18 plus 25 plus 28 আৰু হৰণ কৰিব লাগিব ইয়াতে মুঠ আছে 1 2 3 4 5 6 7 8 9 10 11টা গতিকে 11 ৰে হৰণ কৰিব লাগিব এতিয়া এইবোৰ যোগ কৰিলে কি পাম এই গুটেইবোৰ যদি যোগ কৰা যায় তেতিয়াহলে কি পোৱা যাব তলত 11 থাকিব চোৱা এই গুটেই কেইটা যদি যোগ কৰা যায় তোমালোকে কৰি চাবা এই গুটেই কেইটা যোগ কৰিলে 170 হ'ব এটা 170 ক 11 দি যদি হৰণ কৰা কি পোৱা যাব 170 11 into 1 11 6 0 11 5 যা 55 মাইনাস কৰিলে 5 এটা ডেসিমাল দি পেলাই এটা 0 11 4 যা 44 6 তাৰপিছত আকৌ ডেসিমালৰ কাৰণে 0 11 5 যা 55 এনেকা আহি থাকিব অৰ্থাৎ 15.45 গতিকে এটুক আমি ডিভাইড কৰিলে পাম 15.45 অর্থাৎ এরিথমেটিক মিন হচ্ছে 15.45 এটি আমি সাম মোড therefore মোড ইকুয়াল টু আটাইতকৈ বেছিবাৰ কোনবোৰ তথ্য আছে বা কোনটো তথ্য আছে এটু 3 এবাৰ আছে 10 আছে দুইবাৰ 12 এবাৰ 14 এবাৰ 16 দুইবাৰ আছে 18 দুইবাৰ এটু এবাৰ এবাৰ তোমালোকে এটা চোৱা কোনো এটা তথ্য আটাইতকৈ বেছিবাৰ নাই কিন্তু আমি দেখা পাইছো 10 দুবাৰ কৈ আছে 16 দুবাৰ কৈ 18 দুবাৰ কৈ যদি এনে ধৰণৰ কোনো তথ্য পার্টিকুলার এটা তথ্য আটাইতকৈ বেছিবাৰ নাই কিন্তু এটাতকৈ বেছি তথ্য সমান সংখ্যক আছে যেনে 10 16 18 দুবাৰ কৈ আছে তেতিয়াহলে ইয়াতে কিন্তু মোড এই গুটেই কেইটাই হ'ব আর যেহেতু 25 28 এবিলাক এবাৰ কৈ আছে হেবিলাক মোড নহব বেছি থকা তিনিটাই মোড হ'ব তাৰ মানে মোড এটাতকৈ বেছি সংখ্যা হ'ব পাৰে তো আমাৰ মোড হ'ব 10 16 আর এটা হবো 18 এটা আমি সাম মিডিয়ান therefore মিডিয়ান ইকুয়াল টু মিডিয়ান কি হয় তথ্যসমূহ অ্যাসেন্ডিং অর্ডাৰত থাকিলে আমি চাব লাগিব ঠিক মাজত কোনটো তথ্য আছে ইয়াতে যিবোৰ তথ্য আছে তাৰে ভিতৰত ঠিক মাজত কি হ'ব যেহেতু 11টা তথ্য আছে 11 লগত 1 যোগ কৰি 2 এৰ হৰণ কৰিলে 6 পাম 6 নম্বৰত থকা তথ্যটো 1 2 3 4 5 6 তোমালোকে চোৱা এটো ঠিক মাজত আছে কাৰণ ইয়াৰ বাওফালে যিমানটা আছে সোফালে একই সমানে আছে তাৰ 16 ঠিক মাজত গতিকে মিডিয়ান হ'ব 16 3 নম্বৰ ইয়াতে যিবোৰ তথ্য দি আছে তাৰপৰ আমি মিন মোড আৰু মিডিয়ান ফাইন্ড কৰিব লাগিব ইয়াতে তোমালোকে চোৱা তথ্যসমূহ অ্যাসেন্ডিং অৰ্ডাৰ বা ঊৰ্ধ্বক্ৰমত সজোৱা নাই তো আমি প্ৰথম কাম হ'ব এই কেইটাত অ্যাসেন্ডিং অৰ্ডাৰ বা ঊৰ্ধ্বক্ৰমত সজোৱা তো লিখিব লাগিব অ্যাসেন্ডিং অৰ্ডাৰ যদি সজাও আটাইতকৈ সৰু হৈছে 2 গতিকে 2 তাৰ পিছত আহিব 6 তাৰ পিছত আহিব
9 তাৰপিছত আহিব 11 তাৰপিছত আহিব 15 তাৰপিছত আহিব 23 তাৰপিছত আহিব 29 তাৰপিছত আহিব 36 তাৰপিছত আহিব 42 এটা গোটে কেইটা লিখা হৈছে না 1 2 3 4 5 6 7 8 9 1 2 3 4 5 6 7 8 9 এসএন অর্ডার খোঁজা হল এটা আমি ফাইন্ড করি মিন therefore the mean equal to mean কি হ'ব গোটে কেইটা যোগ কৰিব লাগিব আমি ওপৰত গোটে কেইটা যোগ কৰিম আৰু তলত যেহেতু নটা আছে 9 লিখিব লাগিব গতিকে 2 plus 6 plus 9 plus 11 plus 15 plus 23 plus 29 plus 36 plus 42 আর তলত লিখিব লাগিব 9 যেহেতু 9 টা আছে এতিয়া এই কেইটা যোগ কৰিলে আমি কি পাম অর্থাৎ আমি যদি এই কেইটা যোগ কৰো মই দুটা ভাগত ভাগ কৰিছো প্ৰথমে এই পাঁচটা যোগ কৰিছো পিছত চাৰিটা যোগ কৰিছো পিছত সেই आंसर দুটা ইয়াতে যোগ কৰি 173 পাইছো অর্থাৎ এই গোটেই কেইটা যোগ কৰিলে আমি পাম 173 আৰু হৰণ হ'ব 9 দি এতিয়া 9 দি যদি হৰণ কৰো আমি পাম 9173 9 into 1 9 8 3 9 9 ja 81 minus করলে 2 decimal 0 9 into 2 18 minus করলে 2 আকৌ 0 9 2 ja 18 অর্থাৎ 19.22 এটো আহি থাকিব 19.22 গতিকে আমি মিন পালো এতিয়া ফাইন্ড কৰিব লাগিব মোড আৰু মিডিয়ান মোড ইকুয়াল টু তোমালোকে জানা যে মোড কি হয় তথ্যসমূহৰ ভিতৰত যেটো তথ্য আটাইতকৈ বেছি বাৰ আছে সেটো মোড এটা আমি চাই লও 2 এবাৰ 6 এবাৰ 9 এবাৰ 11 এবাৰ 15 এবাৰ 23 এবাৰ 29 এবাৰ 36 এবাৰ 42 এবাৰ তোমালোকে ইয়াতে চোৱা গোটেইবোৰ ৰাখিয়ে এবাৰ কৈ আছে অর্থাৎ কোনো ৰাখিয়ে ইয়াতে বেছি বাৰ নাই যেহেতু কোনো ৰাখিয়ে বেছি বাৰ নাই গতিকে ইয়াত থকা তথ্যসমূহৰ মোড বা বহুলক নাই গতিকে আমি आंसर লিখিব লাগিব নো মোড অর্থাৎ কোনো মোড নাই এটা উলিয়াব লাগিব মিডিয়ান মিডিয়ান ইকুয়াল টু মিডিয়ান তোমালোকে জানা যে তথ্যসমূহ অ্যারেঞ্জ কৰাৰ পিছত ঠিক মাজত থকা তথ্যটো হৈছে মিডিয়ান ইয়াতে তথ্যসমূহ অ্যারেঞ্জ কৰা হৈছে ইয়াতে অর্থাৎ সৰুৰ পৰা ডাঙৰলৈ এতিয়া ঠিক মাজত কি আছে তোমালোকে চোৱা আমি যদি ঠিক মাজত চাও দুয়োফালৰ পৰা 15 হ'ব কারণ 15 এইটো সাইডৰ পৰাও আছে 5 নম্বৰত এইটো সাইডৰ পৰাও 5 নম্বৰত গতিকে 15 आंसर হ'ব 15 ডিয়ার স্টুডেন্টস গণিতবোৰ বুজি পাইছা না নাই কমেন্ট কৰি জনাবা যদি ভিডিওটো ভাল লাগিছে লাইক কৰিবা বেলেগৰ লগত শেয়াৰ কৰিবা আৰু চ্যানেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ